6 জুলাই 2025 তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিৰ উদ্যোগত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কীৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা অৰ্থে নামৰূপ ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত এক বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে। আকসু নামৰূপ আঞ্চলিক সমিতিৰ সভাপতি হোমেন ৰয় সভাপতিত্ব কৰা অনুষ্ঠানটিত আকসু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা, সাধাৰণ সম্পাদক দীপু ঘিচিং, উপসভাপতি প্ৰেম ছেত্ৰী, সহ সম্পাদক বিকাশ থাপা, মুখ্য মুখপাত্ৰ মনীষ থাপা, সাংগঠনিক সম্পাদক সঞ্জয় তামাং, আচাৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক জিতেন বাগ, প্ৰচাৰ সম্পাদক মিখেল পূৰ্তি, বীৰ লাচিত সেনা ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য সচিব প্ৰাঞ্জিত গগৈ, যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মানৱজ্যোতি চাংমাই, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰিন্দম ধাদুমিয়া, গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সহ সম্পাদিকা মণি তামাং, নামৰূপ আঞ্চলিক সম্পাদিকা পাৰুল প্ৰধান, সাংবাদিক কল্পদীপ মোহন সহ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। रिकग्नाइज गर्नु जाँदैछ, त्यसको लागि हामी नामरूप आञ्चलिक गोर्खा छात्र सङ्घको समूह पदाधिकारी विषयबाट धन्यवाद ज्ञापन गर्दैछु र यहाँ उपस्थित जम्मै पदाधिकारी विशेष गरी नामरूपदेखि डिब्रुगढ जिल्लामा प्रतिनिधित्व गर्नुहुने मेरो जम्मै सदस्यहरूलाई धन्यवाद ज्ञापन गर्दैछु र बेसी लामो नगरी म यो वक्तव्य यहीँ टुङ्गानेछु। धन्यवाद। जय गोर्खा, जय आसाम। আমি কেৱল চোকা হ'লেও নহ'ব, আমি কেৱল পঢ়া ক্ষেত্ৰত চোকা হ'লেও নহ'ব, আমি এজন ভাল নাগৰিক হিচাপে, ভাল মা দেউতাৰ ভাল এটা সন্তান হিচাপে আপোনালোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে আপোনালোকৰ মা দেউতাই যে আপোনালোকে ইমান কষ্টৰে আজি যে পঢ়াইছে, আপোনালোকে ভাবি চাওক আৰু বহুত যুৱক যুৱতী আপোনালোকৰ সমনীয়া যুৱক যুৱতী আছে, হয়তো পাৰে সেই যুৱক যুৱতীখিনি সকলোৰে ভাগ্য নাই যে স্কুল যাবলৈ বা কিতাপ পঢ়িবৰ কাৰণে বা কলেজ যাবৰ কাৰণে। আপোনালোকৰ এটা ভাল ভাগ্য, আপোনালোকৰ মা দেউতাই যে আপোনালোকক পঢ়াইছে, আজি আপোনালোকে পাছ কৰিছে, আজি আপোনালোকে কলেজ স্কুল যাবলৈ আপোনালোকে সুযোগ লাভ কৰিছে। গতিকে সেই আপোনালোকৰ মা দেউতাৰ কথা চিন্তা কৰি, আপোনালোকৰ ভগৱান স্বৰূপ আপোনালোকৰ মা দেউতাৰ কথা চিন্তা কৰি আপোনালোকে ভৱিষ্যতৰ দিনত এজন ভাল ব্যক্তি হ'বৰ কাৰণে, ভাল মানুহ হ'বৰ কাৰণেও আপোনালোকে চিন্তা কৰাটো প্ৰয়োজন আছে। কেৱল আমি নম্বৰ পাই কেৱল নম্বৰৰ কাৰণে পঢ়িলেও আমাক নহ'ব, আমি সমাজত এটা নিজকে ভাল মানুহ হিচাপে গঢ়িব পাৰিম, সমাজত এটা ভাল নাগৰিক হিচাপে নিজকে গঢ়িব পাৰিম, তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব। আপোনালোকৰ মা দেউতাৰ কাৰণে আপোনালোকে ভাল এটা সন্তান, ভাল পুত্ৰ বা ভাল পুত্ৰী হিচাপে আপোনালোকে নিজকে গঢ়িব পাৰিব, সেই হিচাপে আপোনালোকে চিন্তা কৰিব। গতিকে মই বৰ বিশেষ দিবলৈ মই নকওঁ, আৰু আজি গোৰ্খা ছাত্ৰ সন্থাই যি সুন্দৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছে, আপোনালোকক যি এটা সন্মান মৰম যাচিবৰ কাৰণে এই যি সুন্দৰ অনুষ্ঠানটো আয়োজন কৰিছে, মই আশা ৰাখিছোঁ আপোনালোকে ভৱিষ্যতৰ দিনত এয়া আপোনালোকৰ শিক্ষাৰ জীৱন বুলি নহয়, আপোনালোকৰ ভৱিষ্যতৰ জীৱনত যদি আপোনালোকে ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব, কীৰ্তিমান ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব, ভাল ব্যক্তিত্বৰ অধিকাৰী আপোনালোকে হ'ব পাৰিব, আৰু এই গোৰ্খা ছাত্ৰ সন্থা ভৱিষ্যতৰ দিনতো আপোনালোকক যাতে আপোনালোকক সন্মান মৰম দিব পাৰিব, তেনে মঞ্চত আপোনালোকে আনিব পাৰিব, সেই হিচাপে আপোনালোকে ভৱিষ্যতৰ দিনত ভাল ব্যক্তি হিচাপে কৃতিত্ব লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মই বৰ দীঘলীয়া মই ক'বলৈ বিচৰা নাই, মোৰ কোৱা যদি কিবা ভুল ত্ৰুটি হৈছে আপোনালোকে মোক নিজৰ ভাইটি বা ককা হিচাপে ভাবি ক্ষমা কৰিব। এয়া কৈ মোৰ হৈছে মোৰ বক্তব্য মই ক্ষমা কৰিছোঁ। ধন্যবাদ। জয় आसाम। बोले सोचे थे कि भन्दिनँ भनेर, लेकिन अब देख्दाखेरि गर्दाखेरि सबैले भन्दाखेरि मेरो पनि गएको जुन दिन थियो त्यो दिन चाहिँ अलिकति याद आयो, किन स्कुल लाइफ यस्तो लाइफ हो कि त्यो लाइफ मैले पनि पार गरेको थिएँ। त्यो पार गर्दाखेरि त्यो स्कुल लाइफको मलाई याद आएर मैले भनेको पढाइ दुनियाँमा पढाइ जस्तो ठुलो चिज केही छैन। जसले पढेको छैन, जसले जुन जग्गामा ठोकर खाएको छ नि त्यो जग्गामा सोध्नु पढाइ भनेको चिज के हो। त्यो समयमा जो मान्छेले हामीलाई पढाइको विषयमा, म नारायणगढी हिन्दी स्कुलबाट पढेको हो, त्यहाँको कतिपय टिचर हुनुहुन्थ्यो, उहाँले के अरे भन्नुभयो थियो कि जतिखेर अब च्याप्टर हाम्रो खत्म भयो, इक्जाम आउने बेला टाइम हुन्छ, त्यतिखेर स्कुलमा के भन्छ भने टिचरहरू आएपछि टिचरहरू भन्नुहुन्छ पढो परीक्षा आ गया, माने हिन्दी स्कुलमा पढेपछि पढो परीक्षा आ गया। त्यो जुन वर्ड थियो त्यो वर्ड चाहिँ हामीले सरलाई जहाँ पनि देख्थ्यौँ नि, पढो अब यो सर आयो पढो इक्जाम आ गया भनेर माने त्यो चिज चाहिँ त्यो ल्याङ्ग्वेजमा हामीले उहाँलाई माने भन्थ्यौँ। माने भन्दाखेरि त्यतिखेर बहुत राम्रो लाग्थ्यो, दोस्ती यारी हाँसी मजाक गर्दाखेरि यति राम्रो लाग्थ्यो नि, फुर्ती गर्दाखेरि नि, माने के भन्नुहरू। लेकिन आजको दिनमा त्यो चिज चाहिँ पढो